আৰু অসমৰ ইতিহাসত আজি অসমৰ ইতিহাসৰ আটাইতকৈ পক্ষপাতিত্ব লোৱা অধ্যক্ষজনক আমি আজি দেখিবলৈ পালোঁ। আজি আমি দেখিলোঁ আমাৰ দাস ডাঙৰীয়া, কি নাম, ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ অধ্যক্ষ ডাঙৰীয়া, যেতিয়া আমাৰ বিৰোধী পক্ষৰ পিনে চাই আঙুলি টোৱাই দমদমাই ভুৱন পেগুৱে যেতিয়া বিৰোধী পক্ষক গালি দি আছে, মই তেতিয়া ক'লো যে এইটো কৰিব পাৰে জানো। অধ্যক্ষই এবাৰ ক'লে যে মোৰ ফালে চাই কোৱা ভুৱন পেগু, কিন্তু তাৰ পাছত বেছিকৈ ভুৱন পেগুৱে আমাক দম দিলে। যেতিয়া মই প্ৰতিবাদ কৰি ক'লো যে এইটো কেনেকৈ কৈছে, এইটো হ'ব নালাগে, তেতিয়া মোক বিজেপিৰ মানুহবিলাকে দম দিলে যে এইটো আপোনাক কোৱা নাই নহয়, এইটো কোৱা হৈছে হেৰিয়াকে, কংগ্ৰেছক কোৱা হৈছে, আপুনি কিয় গাত পাতি লৈছে। মই ক'লো এইটো কংগ্ৰেছৰ কথা নহয়, এনেকে শাসক দলে বিৰোধী পক্ষক এনেকে দম দিব নোৱাৰে, আৰু বিৰোধী দলেও শাসক দলক এনেকে দম দিব নোৱাৰে। যি কথা ক'ব গণতান্ত্ৰিকভাৱে অধ্যক্ষৰ সন্মুখলৈ চাই ক'ব লাগিব। আঙুলি টোৱাই, ভয় দেখুৱাই, দম দেখুৱাই এনেকে কথা ক'ব নোৱাৰে। এই বুলি যেতিয়া ক'লো, এই বুলি কোৱাৰ পাছত যেতিয়া অসমৰ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আহিলে, মুখ্যমন্ত্ৰী অহাৰ লগে লগে ৰঞ্জিত দাস ডাঙৰীয়াৰ খৰধৰ লাগিলে, সোনকালে মুখ্যমন্ত্ৰীক ভাষণ দিবলৈ দিব লাগে। সেইকাৰণে কি কৰিলে আপোনালোকে জানেনে? সেইকাৰণে সৰ্বশেষত কি কৰিলে, একদম ৰঞ্জিত দাস ডাঙৰীয়াই ক্লিয়াৰলি আজি বিৰোধী পক্ষক ক'লে, যে আপোনালোকে যে সদায় বাৰম্বাৰ হাৰি থাকে, এইকাৰণেহে হাৰি থাকে। অধ্যক্ষই কংগ্ৰেছক ক'লে, অধ্যক্ষই বিৰোধী দলসমূহক ক'লে যে বিৰোধী দলবিলাক হাৰি থকাৰ কাৰণ আছে, এই যে চৰকাৰখনক এনেকে বিৰোধিতা কৰি থাকে প্ৰত্যেকটো কথাতে, সেইকাৰণে আপোনালোক হাৰি থাকে। তাৰমানে ৰঞ্জিত দাস ডাঙৰীয়া আৰু অধ্যক্ষ হৈ নাথাকিল, ৰঞ্জিত দাস ডাঙৰীয়া বিজেপি হৈ গ'ল, ৰঞ্জিত দাস ডাঙৰীয়া বিজেপিৰ এজেণ্ট হৈ গ'ল। আৰু সেইকাৰণে জীৱনত মইতো যোৱাবাৰ আহিছোঁ, যোৱাবাৰো মই বহুত দেখিলোঁ অধ্যক্ষক, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়াৰ নিচিনা ইমান পক্ষপাতিত্ব লোৱা, চৰকাৰৰ এজেণ্টগিৰি কৰা অধ্যক্ষ আমি দেখিলোঁ। সেইকাৰণে আমি একেলগতে মই মই বাৰম্বাৰ চিঞৰিলোঁ যে অধ্যক্ষ ডাঙৰীয়াই তেওঁ কথাটো উঠাই ল'ব লাগে, তেওঁক ক্ষমা খুজিব লাগে বিধানসভাত। তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈৰ ওপৰত একশ্যন লওক, কিয় এনেকে চিঞৰিব। তো মই আপোনালোকক জনাব খোজো যে সেইকাৰণে অধ্যক্ষ ডাঙৰীয়াৰ এই যিটো অপমান, আমাৰ প্ৰতি কৰা অপমান, পক্ষপাতিত্ব, তাৰ বিৰুদ্ধে আজি কংগ্ৰেছ, ৰাইজৰ দল আটাইবিলাকে আমি সদন ত্যাগ কৰিলোঁ, আৰু সদন ত্যাগ কৰি আমি আজি ওলাই